नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मस्जिद बंधुসকল बलगते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ 15 আগষ্ট স্বাধীনতা দিৱস আৰু কাইলৈ দেশে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস। এইবাৰৰ স্বাধীনতা দিৱসত অসম চৰকাৰৰ কোন মন্ত্ৰীয়ে অসমৰ কোন জিলাত পতাকা উত্তোলন কৰিব চাওঁ আহক। গুৱাহাটীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোলাঘাটত অজন্তা নেওগ, বঙাইগাঁৱত ৰঞ্জিত কুমাৰ দাস, গোৱালপাৰাত পীযুষ হাজৰিকা, নগাঁৱত অতুল বৰা, ডিব্ৰুগড়ত বিমল বৰা, দৰঙত ইউজি ব্ৰহ্ম, শিলচৰত নন্দিতা গাৰ্লোচা, কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, হজাইত কেশৱ মহন্ত, কোকৰাঝাৰত প্ৰমোদ বড়ো, লখিমপুৰত ডাক্তৰ ৰণোজ পেগু, ডিফুত তুলিৰাং ৰংহাং, তেজপুৰত অশোক সিংহল, হাফলঙত দেৱলাল গাৰ্লোচা, যোৰহাটত যোগেন মোহন, ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী, তিনিচুকীয়াত সঞ্জয় কিষাণ আৰু চৰাইদেউত পতাকা উত্তোলন কৰিব নমল মমিনে। পৰৱৰ্তী খবৰ, পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 16গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। সীমান্তইদি ভাৰতত সোমোৱা বাংলাদেশী ধৰা পৰিল ৰেল ষ্টেচনত। দেশত পুনৰ গ্ৰেপ্তাৰ হ'ল বাংলাদেশী নাগৰিক। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 16গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ। সীমান্তইদি বাংলাদেশী কেইজনে প্ৰৱেশ কৰিলে ভাৰতত। ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক। আগৰতলা ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই বাংলাদেশী কেইজনক। গ্ৰেপ্তাৰ হোৱা বাংলাদেশীৰ ভিতৰত আছে 3গৰাকী মহিলাও। আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব ধৃত বাংলাদেশী কেইগৰাকী। পৰৱৰ্তী খবৰ, কাইলৈ পুনৰ অসম বন্ধ ঘোষণা। উগ্ৰপন্থী সংগঠন আলফাই কাইলৈ অসম বন্ধ ঘোষণা কৰিছে। 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনটোতেই 18 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। আৰু লগতে এইবাৰৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ কাইলৈ সন্ধিয়া 6 বজালৈকে অসম বন্ধ ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠন আলফাই। এই সময়ছোৱাত অৱশ্য জৰুৰীকালীন সেৱা আৰু সাংবাদিক অৰ্থাৎ প্ৰেছৰ মানুহক ৰেহাই দিয়া হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 2026ত অসমত হ'ব কংগ্ৰেছ চৰকাৰ। আৰু অসমত কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছতেই বাজেয়াপ্ত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি। বিজেপি চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গঠন কৰা হ'ব SIT। বিজেপিৰ আন নেতাৰ সম্পত্তিৰো হিচাপ ল'ব কংগ্ৰেছ চৰকাৰে। এই বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছে। 2026ত অসমত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। আৰু কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছতেই বাজেয়াপ্ত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি। চৰকাৰ গঠনৰ 100 দিনৰ ভিতৰত বাজেয়াপ্ত হ'ব বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি। সম্পত্তি বিক্ৰী কৰি পোৱা ধন ৰাজকোষত ৰাখিব কংগ্ৰেছে। বিজেপি চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে গঠন কৰা হ'ব SIT। আৰু লগতে বিজেপিৰ আন নেতাৰো সম্পত্তিৰ হিচাপ ল'ব কংগ্ৰেছ চৰকাৰে। অসমবাসী ৰাইজক এই গেৰাণ্টি দিলে কংগ্ৰেছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি মানে অসমৰ ৰাইজৰ সম্পত্তি। ৰিণিকী ভূঞা শৰ্মা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ প্ৰতিটো সম্পত্তি গতাই দিয়া হ'ব অসমৰ ৰাইজক। শেহতীয়াকৈ এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু তাৰ পিছতে এই বুলি প্ৰত্যুত্তৰ দিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত অসমত নাগৰিকত্ব পালে বিদেশীয়ে। প্ৰথমগৰাকী অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হ'ল অসমত। দুলন দাস নামৰ ব্যক্তিজনক প্ৰদান কৰা হ'ল নাগৰিকত্ব। 2014 চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী দুলন দাসে। কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দুলন দাসে। আৰু দুলন দাসৰ আবেদন পৰীক্ষা কৰি নাগৰিকত্ব প্ৰদান কৰা হ'ল।
পৰৱৰ্তী খবৰ YBY এপক লৈ অৱশেষত CIDয়ে ৰুজু কৰিলে গোচৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক মুনাফাৰ নামত লুটিলে জনতাক আৰু এতিয়া বন্ধ হৈ পৰিছে YBY ৱালেট এই সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে CIDয়ে YBY এপক লৈ CIDয়ে ৰুজু কৰিলে গোচৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক মুনাফাৰ নামত লুটিলে জনতাক আৰু এতিয়া বন্ধ হৈ পৰিছে YBY ৱালেট তাৰ পিছতে হাহাকাৰ লাগিছে YBY এপত ধন বিনিয়োগ কৰা লাখ লাখ জনতাৰ মাজত সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে CIDয়ে অধিক লাভৰ আশাত এনে এপৰ জালত ভৰি নিদিব এই মন্তব্য CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰিলে এই কথা উল্লেখযোগ্য যে উত্তৰ অসমৰ কেইবাটাও প্ৰান্তত জাল পেলাইছিল YBY এপে আৰু বহু কোটি টকা লুণ্ঠনৰ অভিযোগ YBY এপৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ আদানী গ্ৰুপৰ বিৰুদ্ধে হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে আদানীৰ শ্বেয়াৰত বৃহৎ পতন আৰু বিশ্বজুৰি উঠিছে সেবিৰ অধ্যক্ষ মাধৱীৰ পদত্যাগৰ দাবী হিন্ডেনবাৰ্গৰ নতুন অভিযোগৰ ফলত আদানীৰ ষ্টকৰ মূল্য একেবাৰতে বৃহৎ হ্ৰাস পালে আৰু ইফালে সমগ্ৰ বিশ্বতে সেবিৰ অধ্যক্ষ মাধৱী পুৰীবুছৰ পদত্যাগৰ দাবী উত্থাপন হৈছে মাত্ৰ 1.5 বছৰৰ ভিতৰতে আমেৰিকাৰ সংস্থা হিন্ডেনবাৰ্গ ৰিচাৰ্চে আদানীক লৈ অভিযোগ উত্থাপন কৰিছে এইবাৰৰ অভিযোগত তেওঁলোকে কয় যে বিদেশলৈ সম্প্ৰসাৰিত হোৱা আদানী ঔদ্যোগিক গোষ্ঠীৰ ধনত শ্বেয়াৰ আছিল ষ্টক মাৰ্কেট নিয়ন্ত্ৰণ সংস্থা সিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া বা সেবিৰ মুৰব্বীৰ হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই বিশ্বজুৰি আলোড়নৰ সৃষ্টি হয় অৱশ্যে সেবিৰ অধ্যক্ষ মাধৱী পুৰীবুছ আৰু তেওঁৰ স্বামী ধবল বুছে হিন্ডেনবাৰ্গৰ এই দাবী খণ্ডন কৰে তেওঁলোকৰ দাবী যে সকলো অভিযোগ ভিত্তিহীন আৰু তেওঁলোকক বদনাম কৰিবলৈ কৰা হৈছে এয়া কিন্তু হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত স্বশাসিত সেবিৰ নিৰপেক্ষ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে অভিযোগ জিয়াই নহওক আৰু ঘটনাৰ সত্য জিয়াই নাথাকক কিয় আপাতত এই বিতৰ্কই আদানীৰ শ্বেয়াৰত এক বৃহৎ পতনৰ সৃষ্টি কৰিছে আদানী এনাৰ্জি সলিউশন আদানী উইলমাৰ আৰু আদানী টোটেল গেছৰ শ্বেয়াৰৰ মূল্য বৃহৎ হ্ৰাস পাইছে পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অপহৰিত প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হ'ল প্ৰথমটো হত্যাৰ গোচৰ ঢাকাৰ চিফ মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ আদালতৰ এই নিৰ্দেশ আন্দোলনকাৰীলৈ গুলী চলাওঁতে এজন ব্যৱসায়ী নিহত হোৱাৰ সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ বাংলাদেশৰ অপহৰিত প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰথমটো হত্যাৰ গোচৰ অপহৰিত শেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰথমটো হত্যাৰ গোচৰ শেখ হাছিনাসহ 7 জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ঢাকাৰ চিফ মেট্ৰপলিটান মেজিষ্ট্ৰেটৰ আদালতৰ নিৰ্দেশত এই গোচৰ ৰুজু কৰা হৈছে আন্দোলনকাৰীলৈ গুলী চলাওঁতে এজন ব্যৱসায়ী নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে ব্যৱসায়ীগৰাকী নিহত হোৱাৰ সন্দৰ্ভত শেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে শেখ হাছিনা মন্ত্ৰীসভাৰ পূৰ্বৰ গৃহমন্ত্ৰী পৰিবহণ মন্ত্ৰীৰ বিৰুদ্ধেও একেই হত্যাৰ গোচৰ ৰুজু কৰা হৈছে উল্লেখযোগ্য যে শেহতীয়াকৈ আন্দোলনত দেশখনত সৰ্বমুঠ 580 জন লোক নিহতৰ খবৰ আহিছে আৰু এই প্ৰতিটো মৃত্যুৰ বিচাৰ ক্ৰমান্বয়ে আৰম্ভ কৰাৰ স্পষ্ট ঘোষণা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পৰৱৰ্তী খবৰ আকৌ পেৰোলত মুকলি কাৰাগাৰৰ পৰা 21 দিনৰ বাবে ছুটিত ধৰ্ষণকাৰী স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিম ডেৰাচাচা চৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক আৰু 21 দিনৰ বাবে পুনৰ পেৰোলত মুকলি কৰি দিয়া হ'ল মঙলবাৰে মুক্তি পোৱাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ বাগপাটত থকা নিজৰ আশ্ৰমলৈ ৰাওনা হয় উল্লেখযোগ্য যে ইয়াক ধৰ্ষণৰ অপৰাধত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে স্বঘোষিত ধৰ্মগুৰুজনক আৰু যোৱা 4 বছৰত 10 বাৰ পেৰোলত মুকলি কৰি দিয়া হৈছে ৰাম ৰহিমক বিজেপি শাসিত হাৰিয়ানা চৰকাৰৰ কৃপাত ধৰ্ষণকাৰীক পেৰোলত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে হাৰিয়ানাৰ পঞ্চকুলা আদালতে 2017 চনত ডেৰাৰ দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৰাম ৰহিমক
আৰু এই ঘটনা পোহৰলৈ অনাৰ বাবে এজন সাংবাদিককো হত্যা কৰা হৈছিল। সেই ঘটনাত আন 3জনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ দোষী সাব্যস্ত কৰা হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক সেই অভিযোগৰ পৰা মুক্ত কৰে। কিন্তু কাৰাবন্দী হৈ থকাৰ পিছতে দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী ধৰ্মগুৰুজনে দীঘলীয়া ছুটীত জেলৰ বাহিৰতে বেছিভাগ সময় কটায়। 19 জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক 50 দিনৰ পেৰোল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰোল দিয়া হৈছে। আচৰিত কথাটো হ'ল নিৰ্বাচনৰ ঠিক আগতে ৰাম ৰহিমক পেৰোলত মুকলি কৰি দিয়া দেখা গ'ল। এইবাৰ হাৰিয়ানাত আছে বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে স্বঘোষিত ধৰ্মগুৰুজনৰ এই মুক্তিয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে। মূলতঃ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম ৰহিমৰ অনুগামীৰ সংখ্যা বহুত।